Hello student, মই আজি ডায়েটমিচিয়াছ আৰ্ট অৰ্থাৎ ডায়েটমিচিয়াছ মৃত্তিকা তাৰ বাবে ক'ব ওলাইছোঁ। তো আমাৰ এক্সামত কুৱেশ্যন মেক্সিমাম এইটো কুৱেশ্যন আহে যে ডায়েটমিচিয়াছ আৰ্ট বা মৃত্তিকা মানে কি হয় আৰু ইয়াৰ ব্যৱহাৰ কি কি। চ' ডায়েটমিচিয়াছ আৰ্টৰ এনচাৰ দিয়াৰ আগত ডায়েটমৰ বিষয়ে জানাটো অতি প্ৰয়োজন হয়, কিয়নো ডায়েটমৰ বিষয়ে আমি গম পালে ডায়েটমিচিয়াছ আৰ্টৰ এনচাৰটো সহজতে দিব পাৰোঁ। যে প্ৰথমত ডায়েটমটো মানে কি হয়, আমাৰ ডায়েটমবোৰ হয় এবিধ প্ৰতিষ্ঠা ৰাইজৰ জীৱ, যি জীৱবিলাকে সাগৰত বাস কৰে। সাগৰত ইহঁতে নিজৰ বছৰ পিছত মৰি যোৱা দেহটো সাগৰৰ তলত জমা হৈ থাকে, যে জমাবোৰ আমি ডায়েটমিচিয়াছ আৰ্ট বা ডায়েটমিচিয়াছ মৃত্তিকা বুলি কওঁ। চ' কুৱেশ্যন এনচাৰটো ঠিক এনেদৰে হ'ব। এনচাৰটো লিখি যোৱা। ডায়েটমিচিয়াছ মৃত্তিকা কি? ইয়াৰ ব্যৱহাৰ কি কি? ডায়েটমিচিয়াছ কক বেৰবোৰ চিলিকাৰে গঠিত হোৱাৰ বাবে এই বেৰবোৰ অবিনাশী। সেয়েহে ডায়েটমবোৰ সিহঁতৰ বাসস্থানত বৃহৎ পৰিমাণৰ অৱক্ষেপ এৰি যায়। বিলিয়ন বছৰ ধৰি হোৱা এই সঞ্চয়ক ডায়েটমিচিয়াছ আৰ্ট বা ডায়েটমিচিয়াছ মৃত্তিকা বুলি কোৱা হয়। এতিয়া ব্যৱহাৰটো আছে, ডায়েটমিচিয়াছৰ ব্যৱহাৰ আমাৰ আছে। আৰ্ট ইহঁতে খহটা হয়, খহটা হোৱাৰ বাবে ইয়াক পলিচিং, তেল আৰু চিৰাপৰ ফিল্ট্ৰেশ্যনত ব্যৱহাৰ কৰা হয়।